এভৰিৱান ওয়েলকাম টু ইকোহিপাৰ সকলো কেতি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটো অকমান বিশেষ ক্লাছ হ'ব যত আমি ৰেশিয়ান প্ৰপৰচনৰ এটা খুব ইম্পৰ্টেন্ট টপিক এটাৰ কথা আলোচনা কৰিবলৈ গৈ আছো আজিৰ এই ক্লাছটোত আমি আৰম্ভ কৰিম ৰেশিয়ান প্ৰপৰচনৰ যেটো কইন বেস প্ৰবলেম আছে সেই প্ৰবলেমটোৰ বিষয়ে বা সেই প্ৰবলেমটো কি জানিব লগা আছে আৰু লগতে কোৱেশ্চন বিলাক কেনেকুৱা হয় এই গোটেইখিনি কথাই ক্লাছটো আৰম্ভ কৰিম বহুত বেছি দীঘলীয়া ক্লাছ নকৰো কিন্তু কনসেপ্টখিনি আমি গোটেইখিনি ইয়াতে লবলৈকে চেষ্টা কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথমতে আমি যেতিয়া কইন বেস প্ৰবলেম বুলি কওঁ আমি যেতিয়া এই কইন ৰিলেটেড প্ৰবলেম বা মুদ্ৰাৰ লগত জড়িত প্ৰশ্ন বুলি যেতিয়া মেনশন কৰো মানে ইয়াতে আমাক মুদ্ৰাৰ কথা কব আমাক কয় ন এক্সামত তোমালোকে হয়তো দেখিছা আমাক কয় এখন বেগ এখন আছে তাতে 1 টকীয়া 2 টকীয়া আৰু 5 টকীয়া মুদ্ৰা আছে যদিহে বেগখনত থকা মুদ্ৰাৰ সংখ্যাৰ অনুপাত 1:3:5 হয় তেতিয়া হলে বেগখনত থকা 1 টকীয়া মুদ্ৰাৰ সংখ্যা উলিবা তো এনেকুৱা ধৰণৰ আমাক কিছুমান কোৱেশ্চন দিয়ে আৰু এই কোৱেশ্চন বিলাক সলভ কৰাৰ কাৰণে আমি এই কনসেপ্টটো শিকিব লাগিব চিন্তা কৰাৰ প্ৰয়োজন নাই আজিৰ এই ক্লাছটো আমি গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰি শিকি লম আৰম্ভ কৰিছো একদম স্টাৰ্টিংতে কইন বেস প্ৰবলেম শিকাৰ কাৰণে বা কইন বেস প্ৰবলেমত কি এনেকুৱা ফৰ্মুলা কিবা ইউজ হয় নেকি তো ইয়াতে ইয়েস এটা ফৰ্মুলা ব্যৱহাৰ হয় কি হয় ফৰ্মুলাটো হৈছে ভ্যালু ইকুৱেল ফৰ্মুলাটো হৈছে ভ্যালু ইকুৱেল ইজ ইকুৱেল আহিব আমাৰ ডিনোমিনেশন ভ্যালু ইকুৱেল ডিনোমিনেশন into number of coins ঠিক আছে ভ্যালু ইকুৱেল কি হ'ব ডিনোমিনেশন into number of coins এটা কি হয় ডিনোমিনেশন তো ডিনোমিনেশন মানে হৈছে এটা মুদ্ৰা এটাৰ কি লিখা থাকে বা মুদ্ৰাটোৰ মিনিং কি এটা মই যদি এটা কইন এটাৰ কথা কওঁ কইনটোত কি লিখা থাকে কইনটোত 1 টকীয়া মুদ্ৰা এটাত 1 লিখা থাকে 2 টকীয়া মুদ্ৰা এটাত 2 লিখা থাকে আৰু 5 টকীয়া মুদ্ৰা এটাত 5 লিখা থাকে এই যে লিখা আছে বা এটা স্পেসিফিক কইন এটাৰ ভ্যালু কিমান মই যদি কওঁ এখন বেগ এখন আছে ঠিক আছে বেগ এখন আছে এটা বেগ এখনত 1 টকীয়া মুদ্ৰা আছে এনেকৈ 1 টকীয়া মুদ্ৰা আছে টকীয়া 5 টকীয়া 2 টকীয়া মুদ্ৰা 2 টকীয়া আকৌ ইয়াতে 5 টকীয়া এটা দি দিলো 2 টকীয়া 5 টকীয়া তো এইবিলাক মুদ্ৰা আছে ঠিক আছে এখন বেগ এখনত ইমান কেইটা কইন আছে এটা ইয়াতে যদি হুদু মই ইয়াতে কি কি ডিনোমিনেশনৰ মুদ্ৰা আছে তো ডিনোমিনেশন মানে যে কেনেকুৱা টাইপৰ কইন আছে তো আমি কম ইয়াতে 1 টকীয়া মুদ্ৰা আছে 2 টকীয়া আছে আৰু 5 টকীয়া আছে সেইটোকে ডিনোমিনেশন বুলি কয় ডিনোমিনেশন মানে এটা মুদ্ৰাটোত কি লিখা আছে ওকে এটা নাম্বাৰ অফ কইনস মানে কি নাম্বাৰ অফ কইনস মানে কিমানটা মুদ্ৰা আছে এটা মই যদি কওঁ ইয়াতে কি কি ডিনোমিনেশনৰ মুদ্ৰা আছে তো ডিনোমিনেশনৰ তলত কোন কোন আহিব এটা আছে 1 টকীয়া মুদ্ৰা এটা আছে 2 টকীয়া মুদ্ৰা আৰু এটা আছে 5 টকীয়া মুদ্ৰা হল এইটোক কয় ডিনোমিনেশন এর লগতে নাম্বার অফ কইনস কি তো নাম্বার অফ কইনস মানে হৈছে 1 টকীয়া মুদ্ৰা কিমানটা আছে তো ইয়াতে যদি আমি কাউন্ট কৰো ইয়াতে দেখিম 1 2 3 4 5 6 মানে 6টা কি আছে 6টা আছে আমাৰ টকীয়া মুদ্ৰা তো মই ইয়াতে লিখিম নাম্বার অফ কইনস 6 1 টকীয়া মুদ্ৰা আছে 6টা বুজি পালা আমি কি কৰিম ডিনোমিনেশন মানে হৈছে মুদ্ৰা কেইটা কেনেকুৱা টাইপৰ কইন আছে আৰু লগতে নাম্বার অফ কইনস মানে কি কিমানটা আছে তাৰ পাছত 2 টকীয়া মুদ্ৰা যদি কাউন্ট কৰিবলৈ যাও কিমানটা ওলাব ইয়াতে 2 টকীয়া মুদ্ৰা কাউন্ট কৰাচোন 1 2 3 4 5 6 6টা 2 টকীয়া মুদ্ৰা আছে আৰু 5 টকীয়া মুদ্ৰা কিমানটা আছে 5 টকীয়া মুদ্ৰা কাউন্ট কৰিলে দেখিবা 1 আছে 2 3 তিনটাই আছে ন তিনটা আছে তো 5 টকীয়া মুদ্ৰা আছে তিনিটা মানে ফাইনালি আমি গম পাই গলো যে 1 টকীয়া মুদ্ৰা 6টা 2 টকীয়া মুদ্ৰা 6টা আৰু 5 টকীয়া মুদ্ৰা তিনিটা এইকেইটাক আমি কি বুলি কওঁ এইকেইটা কওঁ ডিনোমিনেশন এইকেইটা কওঁ নাম্বার অফ কইনস হল এটা ইয়াৰে পাছত আমাক আহিব এটা ভ্যালু মানে কি তো ভ্যালু মানে হৈছে 1 টকীয়া মুদ্ৰা বিলাক লগ হৈ পেলাই টোটাল কিমান টকা হৈছে যদি এজন লৰাৰ লগত বা এজন মানুহৰ লগত 1 টকীয়া মুদ্ৰা 6টা থাকে মিনিং কি তাৰ মানে কিমান টকা আছে মানুহজনৰ লগত তোমালোকে উত্তৰ দিয়াচোন 1 টকীয়া মুদ্ৰা যদি 6টা আছে মানে কিমান টকা আছে তো আমি উত্তৰ দিম 6 টকা আছে ঠিক আছে মানে ভ্যালু ইয়াতে কি আহিব তো ভ্যালু আহিব 6 টকা 1 টকীয়া মুদ্ৰা যদি 6টা আছে 6 টকা আছে কেনেকৈ উলিয়ালো আমি 6 টকা যদি 6টা 1 টকীয়া হয় আমি কমন সেন্সৰ পৰা এনসার দিলো কিন্তু যদি আমি ফৰ্মুলাত কৰিবলৈ যাও তেতিয়ালে ভ্যালু ইকুৱেল কি হয় ভ্যালু সমান ডিনোমিনেশন 1 ইনটু নাম্বার অফ কইনস মানে 6 6 গুণ 6 ঠিক তেনেদৰে এটা নেক্সট 2 টকীয়া মুদ্ৰা যদি 6টা থাকে মানে কিমান টকা থাকিব তোমাৰ লগৰে ভাবি লোৱা তোমাৰ লগত বোলে 2 টকীয়া মুদ্ৰা আছে 6টা কিমান টকা হ'ব 12 টকা হ'ব ন 12 টকা হ'ব এটা এই 12 টকাটো আমি উলিয়ালো কমন সেন্সৰ ফালৰ পৰা কিন্তু যদি ফৰ্মুলাত কৰিবলৈ যাও একেই এনসার কি কৰিম ডিনোমিনেশন 2 নাম্বার অফ কইনস 6 তো 2 6 গুণ 12 হেতু 12 টকাটো কি বুলি কয় ভ্যালু বুলি কয় নেক্সট
5 টকীয়া মুদ্ৰা তিনিটা আছে মানে কিমান টকা হ'ব 5 3 গুণ 15 টকা হ'ব হ'ব ঠিকে আছে তো অৰ্থাৎ আমি ডিনোমিনেশন বুজি পালো কি হয় আমি নাম্বাৰ অফ পইণ্টস বুজি পালো কি হয় আমি ভ্যালু বুজি পালো কি হয় পালো নে এইখিনিলৈকে yes এইখিনিলৈকে বুজি পালো নাম্বাৰ অফ পইণ্টস ডিনোমিনেশন আৰু ভ্যালু কেনেকৈ উলিয়াই আমি গোটেইখিনি বুজিলো এতিয়া এক্সামত যেতিয়া কোৱেশ্চন আহিব এই নাম্বাৰ অফ পইণ্টছৰ বা ভ্যালু কোৱেশ্চন আহিলে আমি কি কৰিব লাগিব বা আমাৰ এপ্ৰোচ কেনেকুৱা থাকিব ইয়াতে আমি এটা নতুন মেথড এটা ইনিশিয়েট কৰিম আমি এটা এনেকুৱা টেকনিক এটা ফলো কৰিম যিটো টেকনিকত আমাৰ এনসাৰটো খুব ইজিলি আহিব ওকে টেকনিকটোৰ ক'বলৈ গ'লে মাত্ৰ তিনিটা স্টেপ আছে এই তিনিটা স্টেপ তোমালোকে বুজি পালে কাম খতম জাস্ট তিনিটা স্টেপ তোমালোকে জানিব লাগে আৰম্ভ কৰিছো কোৱেশ্চনৰ সৈতে কোৱেশ্চনৰ পৰা এতিয়া আমি লাহে লাহে বুজিবলৈ যাম যে এক্সামত কেনেকুৱা কোৱেশ্চন আহিব আৰু লগতে সলভ কেনেকৈ কৰে এইটো এটা কোৱেশ্চন তোমালোকৰ সন্মুখত আছে এক্সাম্পল এটা হয় তোমালোকে কেনেকৈ কৰিবা কি কৰিবা অকমান আইডিয়া লগোৱা ইয়াতে কৈছে 180 rupees 180 okay rupees 180 এটো rupees লিখিলা rupees 180 contained in a box এটা বক্সত 180 টকা আছে ঠিক আছে এটা বক্সত 180 টকা আছে নেক্সট কৈছে consists of 1 rupee 50 paisa and 25 paisa coins মানে এই যে ব্যাগখনত যে 180 টকা আছে তাতে কি কি আছে তাতে 1 টকা আছে 50 পইচাৰ মুদ্ৰা আছে কইন 50 পইচাৰ মুদ্ৰা আৰু 25 পইচাৰ মুদ্ৰা আছে সদায় মনত ৰাখিবা এক্সামত যেতিয়া এই কইন ৰিলেটেড কোৱেশ্চন আহিব মুদ্ৰাৰ লগত জড়িত যেতিয়া প্ৰশ্ন আহিব আমাক সদায় তাতে ডিনোমিনেশনটো দিয়া থাকিব ডিনোমিনেশন মানে কি ডিনোমিনেশন মানে হৈছে মুদ্ৰাটো কিমান টকাৰ মুদ্ৰা 1 টকীয়া মুদ্ৰা 2 টকীয়া 5 টকীয়া নে কিমান ইয়াতে যেনেকৈ কৈছে 1 টকাৰ মুদ্ৰা 50 পইচা আৰু 25 পইচা তো এনেকৈ আমাক ডিনোমিনেশনটো সদায় দি দিয়া থাকিব আমি প্ৰথমতে ইয়াতে কি কৰিম মই স্টেপ বাই স্টেপ ইয়াতে লিখি দিছো আমি তিনিটা স্টেপত কৰিম এইটো ফাৰ্স্ট স্টেপ আহিব এইখিনি সেকেন্ড স্টেপ আহিব আমাৰ এইখিনি জায়গা আৰু থাৰ্ড স্টেপটো আহিব এইখিনি এই তিনিটা স্টেপত আমি কোৱেশ্চনটো সলভ কৰিম তো মই ইয়াতে লিখিয়ে দিছো স্টেপ 1 ইয়াতে লিখিছো স্টেপ 2 এই তিনিটা স্টেপ তোমালোকে মনত ৰাখিব লাগে ওকে প্ৰসেসটো তোমালোকে মনত ৰাখিবই লাগিব নহলে কেনেকৈ সলভ কৰিবা এইটো হৈছে স্টেপ 3 প্ৰসেসটো তোমালোকে মনত নাৰাখিলে কৰিবা কেনেকৈ প্ৰসেসটো মনত ৰাখিবই লাগিব তো স্টেপ 1 ত আমি কি কৰিম আমি ডিনোমিনেশন নাম্বাৰ অফ পইণ্টস আৰু লগতে ডিনোমিনেশন আৰু নাম্বাৰ অফ পইণ্টস আৰু লগতে ভ্যালু এই তিনিটাৰ আমি ৰেশিও কেইটা উলাই লওঁ বুজি পালা আমাৰ প্ৰথম স্টেপত আমাৰ কাম হৈছে ডিনোমিনেশন নাম্বাৰ অফ পইণ্টস আৰু ভ্যালু আমি ফৰ্মুলাটো কি পাইছিলো ফৰ্মুলাটো ফালে চোৱাচোন ফৰ্মুলা আছিলে ডিনোমিনেশন ভ্যালু ইকুৱেল ডিনোমিনেশন ইনটু নাম্বাৰ অফ পইণ্টস ডিনোমিনেশন পূৰণ নাম্বাৰ অফ পইণ্টস কৰিলে কি পাম ডিনোমিনেশন পূৰণ যদি নাম্বাৰ অফ পইণ্টস কৰো তেতিয়াহলে আমি ভ্যালু পাম তো সেই কাৰণে আমি কি কৰিম এইখিনি বস্তুকে আমি অকনমান বেলেগকৈ লিখিম আমি কি লিখিছো ডিনোমিনেশন তাৰ তলত নাম্বাৰ অফ পইণ্টস ইকুৱেল ভ্যালু বুজি পালানে এই দুটা বস্তু পূৰণ কৰি পেলাই ভ্যালুটো উলিয়াম তো এই ইয়াতে আমি যে পাতাখিনি বহাম বা আমি কি লিখিম ইয়াতে আমি অকল অনুপাত লিখিম কি লিখিম অকল অনুপাত প্ৰথম স্টেপৰ অকল অনুপাতৰ আমি এইখিনি বস্তু সলভ কৰিম এই কাৰণে এই কইন ৰিলেটেড কোৱেশ্চন বিলাক ৰেশিও এণ্ড প্ৰপৰচনৰ এটা পাৰ্ট হয় ওকে বাৰু তো এটা ডিনোমিনেশনত আমি কি লিখিব পাৰিম ডিনোমিনেশনত আমি লিখিলো যে 1 টকীয়া মুদ্ৰা আছে এতে লিখিলো 1 টকীয়া মুদ্ৰা আছে ন 1 লিখিলো তাৰ পিছত কি কৈছে 25 পইচা 50 পইচাৰ মুদ্ৰা আছে তো 50 পইচাৰ মুদ্ৰা থাকিলে 50 লিখিম তাৰ পিছত কি কৈছে 25 পইচাৰ মুদ্ৰা মানে 25 লিখিম লিখিলো এটা ইয়াতে তোমালোকে দেখিবা এটা আছে টকাৰ বাকি দুটা পইচাৰ আছে আমি অনুপাত তেনেকৈ লিখো জানো অনুপাতৰ এটা নিয়ম আছিল অনুপাতৰ সদায় একক একেই হ'ব লাগিব মানে ইয়াতে যিকেইটা ইউনিট আছে ইউনিট গোটেইকেইটা সেম হ'ব লাগিব মানে 1 টকাৰ মুদ্ৰাটো আমি 1 টকা বুলি লিখিব নোৱাৰো পইচাত লিখিব লাগিব বাকি দুটা পইচাত আছে ন অৰ্থাৎ 100 পইচা 1 টকা মানে কি 100 পইচা তো মই কি কৰিছো মই অনুপাতত লিখিব লাগিব ওকে অনুপাতত আমি কি কৰিব লাগিব ডিনোমিনেশন নাম্বাৰ অফ পইণ্টস আৰু ভ্যালু এই তিনিটাৰ ৰেশিও কেইটা উলিয়াব লাগিব তিনিটাৰে অনুপাত উলিয়াব লাগিব আৰু উলিওৱাৰ কাৰণে প্ৰথমতে মই ডিনোমিনেশনৰ ৰেশিওটো লিখি দিম এটা এই ৰেশিওটো কটাকটি কৰিব পাৰিম নে নিশ্চয় পাৰিম 25 এৰে এইটো 25 1 গুণ 25 25 2 গুণ 50 25 4 গুণ 100 মানে ফাইনালি আমাৰ ৰেশিওটো কি আহি গল তো মই ইয়াতে এক্সাক্ট ৰেশিওটো ডাইৰেক্ট লিখিছো কটাকটি কৰাখিনি তোমালোকে বুজি লোৱা এতিয়া মই ইয়াতে লিখিম 4 অনুপাত 2 অনুপাত 1 এইটো হৈ গল ডিনোমিনেশনৰ অনুপাত বুজি পালা তো প্ৰথমতে মই ডিনোমিনেশনৰ অনুপাতটো উলাই ললো আৰু এটা কথা ৰিপিট কৰো যে এক্সামত কইন ৰিলেটেড কোৱেশ্চন যিমানেই নাহক কিয় প্ৰতিটো কোৱেশ্চনতে ডিনোমিনেশন সদায় দিয়া থাকিব মানে মুদ্ৰাটোত কি লিখা আছে
মুদ্ৰাটো কিমান টকাৰ মুদ্ৰা 1 টকাৰ নে 5 টকাৰ নে 2 টকাৰ নে 7 টকাৰ নে 25 পইচা নে 50 পইচা নে 10 পইচা সেই বস্তুটো সদায় দিয়া থাকিব ওকে তো আমাক এই ডাটাখিনি দিয়া থাকিব পইচাৰ আমি জাস্ট অনুপাত উলিয়াব লাগিব হোল অনুপাত উলিয়াবা ইয়েস সেকেন্ড স্টেপ এতিয়া নাম্বাৰ অফ কইনছৰ ৰেশিও কোৱেশ্চনত আছে নে চোৱাচোন তো কোৱেশ্চনত তোমালোকে দেখিবা কইনছ ইন দ্য ৰেশিও অফ ইমান মানে আমাক মুদ্ৰাৰ সংখ্যাৰ অনুপাতটো দিয়া আছে আমাক এক্সামত প্ৰতিটো এক্সামতে তোমালোকক সদায় নাম্বাৰ অফ কইনছৰে যে ৰেশিও দিব তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই প্ৰতিটো এক্সামত যে নাম্বাৰ অফ কইনছৰে ৰেশিও দিব তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই কিছুমান এক্সামত তোমালোকক ভ্যালুৰ ৰেশিওটো দিয়া থাকে ভ্যালুৰ অনুপাত তো এক্সামত যদি আমাক কৈছে ৰেশিও অফ देयर ভ্যালুজ আমাক যদি এই শব্দটো কয় এইটো লাইনটো চোৱা ৰেশিও অফ देयर ভ্যালুজ তেতিয়া হলে আমি গম পাম এটো কিহৰ অনুপাত ভ্যালুজ এনেকৈ যদি আমাক কয় তেতিয়া হলে আমি গম পাম হেতু হৈছে ভ্যালুৰ ৰেশিও আমাৰ এক্সামত আইদাৰ নাম্বাৰ অফ কইনছৰ অনুপাত নহলে ভ্যালুৰ অনুপাত কোৱেশ্চন এটাত কোনোবা এটাহে দিয়া থাকিব আকৌ এবাৰ ৰিপিট কৰিছো ভালদৰে শুনা কইন ৰিলেটেড প্ৰবলেম সলভ কৰাৰ কাৰণে তিনিটা স্টেপ থাকিব তাতে এটা ফৰ্মুলাও থাকিব ফৰ্মুলাটো কি হয় ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইনছ ইকুৱেল ভ্যালু আৰু এই বস্তুৰ এনেকুৱা নহয় আমি নাজানো আমি জানো তাৰে কাৰণে আমি এক্সাম্পল অকমান আগত লৈছিলো এই ফৰ্মুলাটো আমাৰ এক্সামত সদায় ডিনোমিনেশন কোৱেশ্চনত দিয়া থাকিব কোৱেশ্চনত কি দিয়া থাকিব ডিনোমিনেশন দিয়া থাকিব আৰু লগতে কি দিয়া থাকিব আমাক ভ্যালু দিয়া থাকিব নাম্বাৰ অফ সৰি আমাক ডিনোমিনেশন দিয়া থাকিব আৰু হয়তো ভ্যালু দিব নহলে নাম্বাৰ অফ কইনছ দিব কোনোবা এটাহে দিব মানে ডিনোমিনেশনটো সদায় দিয়া থাকিব ঠিক আছে এটো মই ষ্টাৰ মাৰ্ক কৰি দিলো এইটো সদায় দিয়া থাকিব বাকি নাম্বাৰ অফ কইনছ আৰু ভ্যালুটো তুমি কব নোৱাৰা কোনটো কোৱেশ্চনত কি দিয়ে কিছুমান কোৱেশ্চনত ভ্যালু দিয়া থাকে কোনোমান কোৱেশ্চনত নাম্বাৰ অফ কইনছ দিয়া থাকে মুঠতে ইহত দুটাৰ কোনোবা এটাহে অনুপাত আমাক দিব মাত্ৰ এটা ওকে এটা ইয়াতে আমাক চাল যদি এৰে কৈছে কইনছ আৰ ইন দা ৰেশিও অফ 2:3:4 মানে আমাক মুদ্ৰাৰ সংখ্যাৰ অনুপাতটো দিছে যদি ভ্যালুৰ অনুপাত দিলে হয় কেনেকৈ লিখিব তাৰ কাৰণে এনেকৈ লিখিব ৰেশিও অফ देयर ভ্যালুজ এই ভ্যালু শব্দটো কব মূল্য অসমীয়াত কলে মূল্য বুলি কয় মূল্য বুলি কৈ দিব যে হিয়তৰ মূল্যৰ অনুপাত ঠিক আছে এইটো কোৱেশ্চন যদি অসমীয়াটো মই এবাৰ পঢ়ি দিব লাগে এক্সামত বাৰু অসমীয়াত নাহে তোমালোকৰ জেডবল এৰ যেটো এক্সাম আছে আমাৰ গুৱাহাটী হাইকোৰ্টৰ তাত কিন্তু অসমীয়াত কোৱেশ্চন নাহে তো সেই কাৰণে অকনমান তোমালোকে ইংৰাজী লগত ফেমিলিয়াৰ থাকা ওকে বাকি অসমীয়াৰ কাৰণে মই এবাৰ কৈ দিছো বুজিবলৈ সুবিধা হ'ব এৰে কৈছে এটা বাকচত 180 টকা আছে এটা বাকচত 180 টকা আছে বাকচটোত 1 টকিয়া 50 পইচা আৰু 25 পইচাৰ মুদ্ৰাৰ অনুপাত 2:3:4 কি কৈছে বাকচটোত 1 টকা আছে 50 পইচা আছে 25 পইচা আছে আৰু মুদ্ৰাৰ অনুপাত কি বুলি কৈছে 2:3:4 মানে মুদ্ৰাৰ অনুপাত বুলি কৈছে ন মুদ্ৰাৰ মূল্যৰ অনুপাত বুলি কৈছে নেকি নাই কোৱা মুদ্ৰাৰ অনুপাত বুলি কব আৰু মুদ্ৰাৰ অনুপাত বুলি কলে আমি বুজিম নাম্বাৰ অফ কইনছৰ ৰেশিও যদি মূল্যৰ অনুপাত বুলি কয় মুদ্ৰাৰ মূল্যৰ অনুপাত তেতিয়া হলে আমি গম পাম এটো কি হয় মূল্যৰ অনুপাত মানে ভ্যালু ক্লিয়াৰ নে সকলোৰে কনসেপ্টটো ক্লিয়াৰ এইখিনিত খেলিমেলি নালাগে ওকে তো আমাৰ এতিয়া দিয়া আছে এটা নাম্বাৰ অফ কইনছৰ ৰেশিও আমি ইয়াতে লিখিলো 2:3:4 হলনে আমি কি লিখিলো ডিনোমিনেশন লিখিলো নাম্বাৰ অফ কইনছ লিখিলো এটা ভ্যালু কৰ পৰা আহিব তো ভ্যালু উলিওৱাৰ কাৰণে আমি এটা পূৰণ কৰি দিম কাৰণ আমি ফৰ্মুলাটো অলৰেডি জানো ন ডিনোমিনেশন পূৰণ নাম্বাৰ অফ কইনছ সমান কি ভ্যালু ডিনোমিনেশন পূৰণ নাম্বাৰ অফ কইনছ সমান কি ভ্যালু তো এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিম এতিয়া এটা যদি ইয়াতে যদি আমি ডিনোমিনেশনৰ নাম্বাৰ অফ কইনছ পূৰণ কৰি দিও কি আহিব 4 2 গুণ এতে হৈ গল 8 3 2 গুণ 6 এতে হৈ গল 4 1 গুণ 4 এতে তোমালোকে দেখিবা এটক সম কথা কতি কৰিব পাৰি কি এৰে কাটিবা 2 ৰে কাটিবা 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 মানে ফাইনালি আমাৰ ৰেশিও কিমান আহি গল 4:3:2 এইটো 2 এইটো হৈছে আমাৰ ভ্যালু ৰেশিও ঠিক আছে মই তোমালোকক আৰু এবাৰ ৰিপিট কৰিলো মই কৈছিলো যে কোৱেশ্চন সলভ কৰা তিনিটা স্টেপ আছে প্ৰথম স্টেপৰ আমাৰ কাম থাকিব ডিনোমিনেশন নাম্বাৰ অফ কইনছ আৰু ভ্যালু এই তিনিটা বস্তুৰ ৰেশিও উলিওৱা এক্সামত আমাক এই তিনিটা বস্তুৰ যিকোনো দুটাৰহে অনুপাত দিয়া থাকিব মানে ডিনোমিনেশনৰ যদিও অনুপাত দিয়া নাথাকে আমি উলিয়াই লব পাৰিম কিয় আমাৰ মুদ্ৰাৰ সংখ্যা কেইটা কৈ দিব ন 1 টকিয়া 50 পইচা 25 পইচা এনেকৈ কৈ দিব মুদ্ৰা কি কি আছে কৈ দিব কৈ দিয়াৰ লগে লগে আমি ৰেশিও উলাব পাৰিম তাৰ পিছত নাম্বাৰ অফ কইনছ বা ভ্যালু কোনোবা এটাহে দিয়া থাকিব আৰু সেই এটা দিয়া থাকিলেও আমি থাৰ্ডটো উলিয়াব লাগিব যদি নাম্বাৰ অফ কইনছ দিয়া থাকে ভ্যালু উলিয়াম ভ্যালু যদি দিয়া থাকে নাম্বাৰ অফ কইনছ উলিয়াম তো এনেকৈ আমি তিনিটা অনুপাত প্ৰথমতে উলিয়াব লাগিব তো স্টেপ 1 আমাৰ কমপ্লিট স্টেপ 1 ত আমাৰ অনুপাত উলিওৱা হৈ গল এতিয়া সেকেন্ড স্টেপত আমি কি কৰিম আমি চাম এই অনুপাত তিনিটাৰ কোনোবা এটা অনুপাতৰ কিবা এটা এনসার ইয়াতে দিয়া আছে কোনোবা এটা অনুপাতৰ এক্সাক্ট ভ্যালু
কোনোবা এটা অনুপাতৰ লগত সংগতি ৰাখি কিবা এটা ডাটা আমাক দিয়া আছে যেনেকৈ ইয়াতে আমি দেখি আছো 180 টকা আছে বেগখনত 180 টকা আছে এনেকুৱা ধৰণৰ কিবা এটা ডাটা দিয়া থাকিব বেগখনত কিমান টকা আছে 180 টকা আছে এই যে 180 টকা বেগখনত আছে এই 180 টকাটো কি হয় ভ্যালু নে নাম্বাৰ অফ কইনস 180 টকা টকা বুলি কৈছে মানে কি ভ্যালু নাম্বাৰ অফ কইনস বুলি ক'লে কি ক'লে হয় 180 টা বুলি ক'লে হয় 180 টা মুদ্ৰা আছে এনেকৈ ক'লে হয় বোলে বেগখনত 180 টা মুদ্ৰা আছে তেতিয়া হলে আমি নাম্বাৰ অফ কইনসৰ এটো নাম্বাৰ অফ কইনস বুলি ক'লো হয় এতিয়া এটো টকা বুলি কৈছে মানে এটো ভ্যালুৰ সমান বুজি পালা তো ভ্যালুৰ যেটো ৰেশিও আছে এই ৰেশিওটো কাৰ সমান হ'ব 180 টকাৰ সমান তো ভ্যালুৰ ৰেশিওটো কোন কোন আছে ভ্যালুৰ ৰেশিওত 1 টকীয়া মুদ্ৰা আছে 4 অনুপাত 50 পইচাৰ মুদ্ৰা আছে 3 অনুপাত মই যদি ইয়াতে লিখি দিও এটো হৈছে ₹1 এইটো হৈছে 50 পইচা এইটো হৈছে 25 পইচা নেকি yes 25 পইচা তো ইয়াতে যদি চাও 1 টকাৰ মুদ্ৰা বিলাক লগ হৈ পেলাই কিমান টকা হৈছে 4 টকা ইয়াতে যেনেকৈ তোমালোকে দেখি আছা যে মই কৈছিলো 1 টকাৰ মুদ্ৰা কেইটা লগ হৈ পেলাই 6 টকা হৈছে 2 টকাৰ মুদ্ৰা কেইটা লগ হৈ পেলাই 12 টকা হৈছে 5 টকাৰ মুদ্ৰা কেইটা লগ হৈ পেলাই 15 টকা হৈছে ঠিক তেনেদৰে ইয়াতেও কি হ'ব ইয়াতেও 1 টকাৰ মুদ্ৰা কেইটা লগ হৈ পেলাই 4 অনুপাত 50 পইচাৰ মুদ্ৰা বিলাক লগ হৈ পেলাই 3 অনুপাত 25 পইচাৰ মুদ্ৰা বিলাক লগ হৈ পেলাই 2 অনুপাত এই তিনিওটা অনুপাতক যদি যোগ কৰি দিও সেইটো 180 টকাৰ সমান হ'ব লাগিব কাৰণ এইটো হৈছে টোটেল টকা হয়নে তো 4 3 7 8 9 মানে 9 ৰেশিও 9 অনুপাত সমান 180 টকাৰ সমান বুজি পালানে কিয় মই এইটো অনুপাতৰে সমান কলো মইতো নাম্বাৰ অফ কইনসৰো সমান ক'ব পাৰিলোহেতেন মইতো ডিনোমিনেশনৰো সমান ক'ব পাৰিলোহেতেন মই স্পেসিফিক্যালি এইটোৰে কিয় কলো তাৰ ৰিজনটো হৈছে ভ্যালুটোহে আমাক ইয়াতে দিয়া আছে আমাক নাম্বাৰ অফ কইনস দিয়া নাই নাম্বাৰ অফ কইনস যদি দিয়া থাকিলহেতেন আমি এই অনুপাতটোৰ সমান বনালোহেতেন এতিয়া আমি ইয়াতে 9 ৰেশিও সমান 180 পালো r ইকুৱেল কিমান আহিব r ইকুৱেল আহিব 20 তো ইয়াৰে পৰা এটা অনুপাতৰ ভ্যালু গম পাই গলো এতিয়া এই যে r ৰ ভ্যালুটো আহিছে এটো কোনটো ৰেশিওৰ কম্পাৰিজনত আহিছে কোনটো অনুপাতক তুলনা কৰি পেলাই ওলাইছো তেতিয়া হলে তোমালোকৰ आंसर আহিব আমি এই যোনটো ভ্যালুৰ অনুপাত আছে এইটোহে তুলনা কৰিছো যেহেতুকে এইটোক তুলনা কৰিছো তো r ৰ ভ্যালুটো আমি এই অনুপাতটোহে ব্যৱহাৰ কৰিব পাৰিম বাকি কেইটা অনুপাতত ব্যৱহাৰ কৰিব নোৱাৰো আমি অকল এই অনুপাতটোহে এই r ৰ ভ্যালুটো এই ৰেশিওৰ ভ্যালুটো ইয়াতে পুট কৰিব পাৰিম বাকি ওপৰৰ অনুপাত কেইটাত নোৱাৰো কাৰণ ওপৰৰ কেইটাৰ লগত তুলনা কৰা নাই বুজি পালানে তো এটা যদি মই 20 টো যদি ইয়াতে বহাই দিও 20 4 গুণ কিমান হ'ব তো 20 4 গুণ 80 20 3 গুণ 60 আৰু 20 2 গুণ 40 মানে আমি এটা একদম পারফেক্টলি आंसर দিব পাৰিম যে এই যেটো বক্স আছে সেই বক্সটোত 1 টকীয়া মুদ্ৰা কেইটা 1 টকীয়া মুদ্ৰা কেইটা যদি গোটেই কেইটা সেপাৰেট কৰি ৰাখি দিও বেলেগ কৰি ৰাখি দিও তেতিয়ালে কিমান টকা হ'ব 80 টকা যদি 1 টকীয়া মুদ্ৰা কেইটা বেলেগ কৰি ৰাখি দিও 80 টকা হ'ব 50 পইচাৰ মুদ্ৰা কেইটা যদি বেলেগ কৰি ৰাখি দিও 60 টকা হ'ব 25 পইচাৰ মুদ্ৰা কেইটা যদি বেলেগ কৰি ৰাখি দিও 40 টকা হ'ব বুজি পালা তো মুদ্ৰা কেইটা যদি বেলেগ বেলেগ কৰি ৰাখি দিও ইমান ইমান ৰেসপেক্টিভলি টকা হ'ব এটা আমাৰ কোৱেশ্চনত কি কৈছে what is the number of 50 পইচা coins আমাক কৈছে 50 পইচাৰ মুদ্ৰাৰ সংখ্যা উলিওৱা যে 50 পইচাৰ মুদ্ৰা কিমানটা আছিল কেনেকৈ উলিয়াম তাৰ কাৰণে আমি সামিটো 60 টকাটো কি হয়নো 60 টকাটো হৈছে ভ্যালু কিহৰ 50 পইচাৰ মুদ্ৰা গোটেই বিলাক লগ হৈ পেলাই 60 টকা হৈছে হয় যদি 50 পইচা মুদ্ৰা বিলাক বেলেগ কৰি ৰাখো কিমান টকা হ'ব 60 টকা হ'ব এটা স্টেপ 3 পিনে আহিছো স্টেপ 3 আমি কি কৰো হে একেটাই ফর্মুলা আমি আকৌ এবাৰ ইউজ কৰো অৰ্থাৎ ডিনোমিনেশন ইনটু নাম্বাৰ অফ কইনস ইকুৱেল কি ভ্যালু ন এই ফর্মুলাটো তোমালোকে দেখিবা ডিনোমিনেশনটো আমি গম পাও এটা এইখিনি যেটা সেকেন্ড স্টেপটো আমাৰ হৈ যাব তাৰে পিছত আমি ইয়াৰে মিনিমাম দুটা ডাটা গম পাম দুটা বস্তু গম পাম আৰু সেই দুটা বস্তুৰে এক্স্যাক্টলি গম পাম এনেকুৱা নহয় যে কিবা অলপ গম পাও কিবা অলপ নাপাও তেনেকুৱা নহয় এক্স্যাক্ট এটা মোক যদি কোনোবাই সুধে যে বেগখনত কি পইচা আছে মই ক'ব পাৰিম নে পাৰিম বেগখনত 1 টকীয়া মুদ্ৰা আছে 50 পইচা আছে 25 পইচা আছে পাৰিলো ক'ব আৰু এই 1 টকীয়া 50 পইচা আৰু 25 পইচা এইকেইটা কি হয় এক্স্যাক্টলি হয় এইকেইটাৰ মানে খেলিমেলি নাই আৰু ডাইৰেক্ট এটা ভুল হোৱাৰ সম্ভাৱনা নাই নেক্সট যদি মোক কোনোবাই কয় যে সেই বক্সটোত 1 টকীয়া মুদ্ৰা টোটেল কিমান টকাৰ আছে সেইটোতো আমি শুদ্ধকৈ आंसर দিব পাৰিম সেইটো হৈছে 90 টকা 80 টকা মানে 1 টকীয়া মুদ্ৰা সেইটো হৈছে ডিনোমিনেশন সেইটো আমি ক'ব পাৰিলো আমি ভ্যালুটো ক'ব পাৰিম ভ্যালু কিমান টকা আছে তো ডিনোমিনেশন গম পাও ভ্যালু গম পাও মানে ইয়াৰে দুটা বস্তু গম পাও ডিনোমিনেশন ভ্যালু নাম্বাৰ অফ কইনস কেনে উলিয়াব নোৱাৰিম জানো পাৰিম তো ইয়াৰে জাস্ট বহাই দিয়া তো ডিনোমিনেশনত আহি গল 50 পইচা পূৰণ নাম্বাৰ অফ কইনস তো আমি নাজানো উলিয়াবহে লাগে যে 50 পইচাৰ মুদ্ৰা কিমানটা আছে ভ্যালু কিমান আছে ভ্যালু আছে ইয়াতে 60 টকা মানে 50 পইচাৰ মুদ্ৰা লগ হৈ পেলাই 60 টকা হৈছে এটা 62 रुपीस এটা এইটো আছে रुपीस এইটো আছে পইচা সলভ কৰিব পাৰিম নে নোৱাৰো তো আমি কি কৰিম আমি 60 টকাটো
পইচালৈকে কনভাৰ্ট কৰি দিম যেতিয়াই তোমালোকে টকা পইচালৈকে কনভাৰ্ট কৰিবা মনত ৰাখিবা দুটা শূন্য লগাই দিব লাগে 100 পইচা না 1 টকাৰ 100 পইচা এখানে দুটা শূন্য লগাই দিছো ওকে এটা 6000 পইচা হয় এটা n ইকুয়াল কি হ'ব এইটো যে কটাকটি কৰো 0 0 কাট খাই গল 5 এৰে এইটো হৰণ কৰিলে কিমান যাব 12 120 মানে 120 আহি গল আমাৰ নাম্বাৰ অফ কয়েন্স 50 পইচা তো 50 পইচাৰ মুদ্ৰা কিমানটা আছে 120 টা আছে তো এনেকৈ আমি কোৱেশ্চনটো সলভ কৰিব পাৰিম এপ্ৰোচ বুজি পালো গোটেইখিনি কথা বুজি পালো নে নাই স্টেপ 1 স্টেপ 2 স্টেপ 3 মই ইমান সময় এই কাৰণে লৈছো যাতে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো বেটাৰ হয় তোমালোকৰ এটা ক্লাছতে এতে গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হয় সেই কাৰণে ইমানখিনি সময় লয় গোটেইবিলাক সৰু সৰু কথাই মই এক্সপ্লেইন কৰিলো যদি বুজি পালা ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা কমেন্ট বক্সত এবাৰ জনাই দিবা যিকেইটা মই হোমৱৰ্ক দিম সেইকেইটাৰ এনসাৰ যদি বুজি পাই আছো ঠিক আছে এনেকুৱা নহয় যে বুজি পাইছো কোৱেশ্চন কেইটা ট্ৰাই নকৰো সেইটো নহয় ওকে স্টেপ 1 স্টেপ 2 স্টেপ 3 গোটেইকেইটা বুজি পালা নেক্সট আৰু এটা কোৱেশ্চন কৰি লও আমি হেতুটো আমি স্টেপ 1 স্টেপ 2 স্টেপ 3 এনেকৈ কৰিম তাৰে পিছত যিকেইটা কোৱেশ্চন থাকিব সেইকেইটা কিন্তু হোমৱৰ্ক থাকিব তোমালোকে ট্ৰাই কৰা নিজৰ কনফিডেন্স আহক অকনমান এনসাৰ কেইটা কমেন্ট বক্সত জনাবা মই গোটেইকেইটাৰ নাম লৈ দিম যিকেইটা কাৰেক্ট এনসাৰ কমেন্ট বক্সত পুট কৰিব পাৰে নেক্সট এৰে আছে ইফ ইমান কয়েন্স কনসিস্ট অফ रुपीस ইমান আমাক ইয়াৰো কি কৈছে চা আমি প্ৰথমতে কি চাম এটো স্টেপ 1 স্টেপ 2 স্টেপ 3 স্টেপ 1 ত আমি কি লিখিম আমি লিখিম ডিনোমিনেশন নাম্বাৰ অফ কয়েন্স আৰু ভ্যালু আৰু ইয়াৰে আমি কি লিখিব লাগে অনুপাত লাগে ন এৰে কি কি দিয়া আছে 50 পইচাৰ মুদ্ৰা আছে 25 পইচাৰ আছে আৰু কি আছে of rupees consist of rupees ইমান 50 পইচা 25 পইচা coins whose values are in the ratio of ইমান আচ্ছা এটা আমাৰ অলপমান হি হৈছে কোৱেশ্চনটো খেলিমেলি হৈ আছে এটা আমাক দুটা মাত্ৰ দিয়া থকা যেন লাগিছে এটো চাগে 1 rupees এটো 1 rupees বুলি লৈ ললে consist of 1 rupees মানে 1 টকীয়া মুদ্ৰা আছে 50 পইচা আছে 25 পইচা আছে কাৰণ ইয়াতে ডিনোমিনেশন দিয়া নাথাকিলে আমি আনসাৰ উলিয়াব নোৱাৰো 50 পইচাৰ মুদ্ৰা আছে 25 পইচাৰ মুদ্ৰা আছে আৰু 1 টকাৰ মুদ্ৰা আছে ওকে এৰে যদি আমি ৰেশিও উলিয়াবলৈ যাও কিমান হ'ব 1 টকা মানে হৈছে 100 পইচা 100 পইচা আৰু এফালে 50 পইচাৰ আছে আৰু 25 পইচাৰ আছে ইহতৰ অনুপাত 25 1 গুণ 25 25 2 গুণ 50 25 4 গুণ 100 মানে 4 অনুপাত 2 অনুপাত 1 এইটো হৈ গল ডিনোমিনেশনৰ ৰেশিও ডিনোমিনেশনৰ অনুপাত এইটো হৈছে 1 rupees ঠিক আছে এইটো হৈছে 50 পইচা আৰু এইটো হৈছে 25 পইচা ঠিক আছে এইটো 25 পইচাৰ লাইন এইটো 50 পইচা এইটো 1 টকাৰ লাইন ডিনোমিনেশন লিখা হৈ গল ডিনোমিনেশনৰ অনুপাত মই লিখি দিলো এটা নাম্বাৰ অফ কয়েন্সৰ ৰেশিওটো দিয়া আছে নেকি এটা চোৱাচোন ইয়াৰে যদি আমি ভালদৰে কোৱেশ্চনটো চাও এটা কৈছে ইফ ইমান কয়েন্স মানে ইমানটা মুদ্ৰা আছে 378 টা মুদ্ৰা consist of rupees মানে 1 rupees consist of 1 rupees 1 টকীয়া মুদ্ৰা 50 পইচাৰ 25 পইচাৰ কয়েন্স whose য'ত ভ্যালুজ আর ইন দা রেশিও ইমান আমাক এর ভ্যালু দিয়া আছে কোৱাচোন ভ্যালু শব্দটো কৈ দিছে মই আগতেও কৈছিলো ন অসমীয়াত এটো কোৱেশ্চন হলে এনেকুৱা হ'ব এখন বেগত 1 টকীয়া 50 পইচা আৰু 25 পইচাৰ মুঠ সৰ্বমুঠ 378 টা মুদ্ৰা আছে এখন বেগত 1 টকা 50 পইচা আৰু 25 পইচাৰ সৰ্বমুঠ 378 টা মুদ্ৰা আছে যদিহে সিহঁতৰ মূল্যৰ অনুপাত 13 অনুপাত 11 অনুপাত 7 হয় তেতিয়া হলে 50 পইচাৰ মুদ্ৰাৰ সংখ্যা উলিওৱা তো 50 পইচাৰ মুদ্ৰাৰ সংখ্যা উলিয়াব দিছে ঠিক আছে কোৱেশ্চন বুজি পালা ইয়াতে আমাক মূল্যৰ অনুপাত দিয়া আছে আৰু মূল্যৰ অনুপাত দিয়া আছে মানে ভ্যালুটো দিয়া আছে ভ্যালুৰ কিমান দিয়া আছে এটা দিয়া আছে 13 এটা দিয়া আছে 11 আৰু এটা দিয়া আছে 7 এইটো হৈছে আমাৰ ভ্যালু ৰেশিও এটা মই আগৰ কোৱেশ্চনটো যেটা সলভ কৰিছিলো ইয়াতে আমাক ডিনোমিনেশন আৰু নাম্বাৰ অফ পয়েন্টস দিয়া আছিল ডিনোমিনেশন নাম্বাৰ অফ পয়েন্টস আমি এই দুটা বস্তু পূৰণ কৰি পেলাই ভ্যালুটো উলাই লৈছিলো কিন্তু এইবাৰ কোৱেশ্চনটো ডিফাৰেন্ট ইয়াতে আমাক ডিনোমিনেশন দিয়া আছে আৰু নাম্বাৰ অফ পয়েন্টস আমাক দিয়া নাই আমাক ভ্যালু দিয়া আছে এটা আমি কি কৰিম আমি 4 ৰ লগত এনেকুৱা কিবা এটা সংখ্যা পূৰণ কৰিম যাতে 13 ওলাই পইণ্টটো বুজি পালা টেকনিকটো আগতে চোৱা সদায় ভ্যালুটো কেনেকৈ আহিব ভ্যালু আহিব ডিনোমিনেশনৰ লগত নাম্বাৰ অফ পয়েন্টস পূৰণ হৈ পেলাই মানে 4 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যাতে 13 ওলাই তো কি পূৰণ কৰিবা তো আমি পূৰণ কৰিম 13/4 ঠিক আছে তাৰ পিছত 2 ৰ লগত কি এনেকুৱা পূৰণ কৰিম যাতে 11 ওলাই তো ইয়াতে আহিব 11/2 1 ৰ লগত কি পূৰণ কৰিলে 7 হ'ব তো 1 ৰ লগত 7 পূৰণ কৰিলে 7 হ'ব এতিয়া তোমালোকৰ মাইন্ডত দুই এটা কোৱেশ্চন ওলাইছে যে 1 ৰ লগত 7 পূৰণ কৰিলে 7 এটো বাৰু বুজিলো 7 1 গুণ 7 কিন্তু এই ভগ্নাংশক এটা কেনেকৈ আপুনি লিখিলে আমি তো বুজিয়ে নাপালো তো এটো টেকনিকটো এনেকুৱা আমি কি কৰো আমি ধৰি লও যে 4 ৰ লগত এটা x পূৰণ কৰিম আমি নাজানো ন এতে কি পূৰণ কৰিব লাগে 4 ৰ লগত এটা x পূৰণ কৰিম যাতে কি পোৱা যায় 13 পোৱা যায় বুজি পালা 4 ৰ লগত এটা x পূৰণ কৰিম যাতে 13 পোৱা যায় এটা x ৰ ভ্যালুটো কিমান আহিব
x ইকুৱেল 4 টো ইয়াতে পূৰণ হৈছে ইফালে গলে হৰণ অৰ্থাৎ 13/4 আমাৰ আহিব x ৰ ভ্যালু তো তেনেকৈ আমি উলিয়াব পাৰিম যে 4 ৰ লগত কি পূৰণ কৰিলে 13 ওলাব বুজিলা এটা ইয়াতে 13 নাথাকি যদি 12 থাকিলহেতেন তেনেকুৱা হলে আমাৰ কাৰণে বহুত ইজি মই তোমালোকক দেখাই দিছো এইটো একেলগে যদি এনেকুৱা হলহেতেন ইয়াতে 12 আছে ইয়াতে 12 আছে মানে এই ক্ষেত্ৰত এইটো কোৱেশ্চন বহুত সহজ কিয় 4 ৰ লগত আমি 3 এটা পূৰণ কৰিলে 12 পোৱা যায় খুব ইজি 2 ৰ লগত কি পূৰণ কৰিলে 12 হ'ব 2 ৰ লগত 6 পূৰণ কৰিলে 12 তো এনেকুৱা কোৱেশ্চন বিলাক ইজি 1 ৰ লগত কি পূৰণ কৰিলে 7 আহিব 1 ৰ লগত 7 পূৰণ কৰিলে 7 কিন্তু এক্সামত তোমালোকক সদায় ইমান ইজি কোৱেশ্চন দিব বুলি এক্সপেক্ট নকৰিবা অলপমান টাফ কোৱেশ্চনো দি দিব পাৰে যেনেকৈ ইয়াতে 13 আৰু 11 দিয়াৰ কাৰণে মোৰ কনফিউজন আহি গল আৰু আমি জানো 2 ৰ লগত কি পূৰণ কৰিলে 11 হ'ব আমি মুখে মুখে নোলাই 2 5 গুণ 10 2 6 গুণ 12 চোন 11 তো ওলোৱা নাই তো এই ক্ষেত্ৰত আমি কি লিখিম 11/2 ইয়াতে কি লিখিম 13/4 কেনেকৈ উলিয়াইছো এইটো স্টেপত উলিয়াইছো যদি শৰ্টকাট লাগে শৰ্টকাটটো কি যিটো ভ্যালু আছে সেইটো ভগ্নাংশটোৰ ওপৰত ৰাখিবা আৰু যিটো ওপৰত ডিনোমিনেশন আছে সেইটো ভগ্নাংশটোৰ তলত ৰাখিবা দ্যাটস ইট এইটো হৈছে প্ৰসেস শৰ্টকাট বুলি কলে সেইটোৱে মই যিটো ভ্যালু আছে সেইটো ভগ্নাংশটোৰ ওপৰত ৰাখিছো এটা এইটোৰ ফলত কি হৈছে জানানে বিহাইন্ড দা সিন এইটোৰ ফলত আমি যেতিয়া 4 পূৰণ এইটো কৰিম 4 পূৰণ 13/4 কৰিলে কি হ'ব জানানে 4 4 কাট খাই যাব চাই পেলে 13 থাকি যাব বুজিলানে সেই কাৰণে মই কি কৰিছো 13 টো ওপৰত ৰাখিছো তলত এটা 4 দিলো এই 4 টোৱে কি কৰিব এই 4 টোক নোহোৱা কৰি দিব এই দুইটোৱে কি কৰিব ওপৰৰ দুইটোক নোহোৱা কৰি দিব বাকি 11 টো এজিটি চাই যাব সেই কাৰণে 11 টো ওপৰত ৰাখিছো দুইটো তলত দিছো এইটো হৈছে টেকনিক ঠিক আছে এই গোটেইখিনি কথাই মই এক্সপ্লেইন একেলগে কৰি দিলো বাকি তোমালোকে এই মেথডটো চাব পাৰিবা এইটো হৈছে বেসিক টেকনিক ইয়াতে লিখাটো বাকি এইটো হৈছে এডভান্স মেথড বাকি নেক্সট যদি চাও এটা যেটো নাম্বার অফ পইন্টছৰ ৰেশিও আছে এইটো হৈছে ভগ্নাংশ অনুপাত কেতিয়াও ভগ্নাংশত থাকিব নোৱাৰে তো তোমালোকে ইয়াতে এনেকুৱা এটা সংখ্যা পূৰণ কৰি দিয়া যাতে ইহতে গোটা সংখ্যা বনি যায় তো কেনেকৈ গোটা সংখ্যা বনিব তো ইয়াতে তোমালোকে কি কৰিব লাগিব যিকেটা ডিনোমিনেটৰ আছে মানে হৰ তলত থকা সংখ্যা কেইটা সেই ভগ্নাংশৰ তলত থকা সংখ্যা কেইটাৰ লসাগু লব লাগিব তো 2 আৰু 4 ৰ লসাগু কিমান আহিব লসাগু আহিব 4 অৰ্থাৎ 4 এটা তোমালোকে গোটেই কেইটাৰ লগত পূৰণ কৰা ইয়াতে এটা 4 পূৰণ কৰি দিয়া ইয়াতেও এটা 4 পূৰণ কৰি দিয়া কি হ'ব এতিয়া 4 ৰে 4 কাট খাই গল 2 ৰে 4 দুবাৰ যাব আৰু 7 ৰ লগত এটা 4 পূৰণ হ'ব আমি পূৰণ কৰিলে আমি গোটেই কেইটাৰ লগত কৰিব লাগিব অৰ্থাৎ ফাইনালি আমি কম যে নাম্বার অফ পইন্টছৰ যেটো ৰেশিও আছে হেতু কিমান হ'ব ইয়াতে আহি গল 13 প্ৰথমটো 13 তাৰ পিছত 11 2 গুণ 22 তাৰ পিছত 7 4 গুণ 28 তো এইটো হৈ গল আমাৰ নাম্বার অফ পইন্টছৰ ৰেশিও ঠিক আছে ফাইনালাইজ আমাৰ নাম্বার অফ পইন্টছৰ ৰেশিওটো আহি গল 13 22 আৰু 28 আমি নাম্বার অফ পইন্টছৰ অনুপাত পাই গলো আমি ভ্যালু ৰেশিও অলৰেডি পাই আছো ডিনোমিনেশন অলৰেডি পাই আছো মই তোমালোকক কৈছিলো যে আমি স্টেপ 1 ত প্ৰথম যেটো স্টেপ থাকিব সেইটোৰ আমাৰ গোল এটাই থাকিব নাম্বার অফ পইন্টছ ভ্যালু ডিনোমিনেশন তিনিওটা ৰেশিও উলিওৱা ৰেশিও কেইটা উলিয়াব পাৰিলো মানে আমি বহুতখিনি আগুৱালো আরে পাছত যদি চাও এটা সেকেন্ড স্টেপত আমি সাম কিবা ডাটা দিয়া আছে নে এনে দেখিম আমাৰ মুদ্ৰাৰ সংখ্যাটো দিয়া আছে ইমানটা মুদ্ৰা আছে মানে এই মুদ্ৰাৰ সংখ্যাটো কোনটো ৰেশিওৰ সমান হ'ব হেতু নাম্বার অফ পইন্টছৰ অনুপাতৰ সমান হ'ব বুজি পালা নাম্বার অফ পইন্টছৰ অনুপাতৰ সমান তো যোগ কৰি চাওচোন 28 যোগ 22 কিমান হ'ব 50 60 63 অৰ্থাৎ 63 ৰেশিও সমান আহিব আমাৰ 378 এটা 63 ৰেশিও সমান 378 তো 63 ৰে ডিভাইড কৰিলে কিমান বাৰ যাব 6 6 গুণ 34 6 বাৰ যাব তো 6 বাৰ গল r ইকুৱেল কিমান আহি গল 6 আহি গল ঠিক আছে তো r ইকুৱেল আমাৰ কিমান আহি গল 6 আহি গল এটা কিছুমান কোৱেশ্চন সলভ কৰাৰ কাৰণে আমি অলপ কমন সেন্স লগাও মই এটা 6 এই কাৰণে লিখিছো কাৰণ 6 3 গুণ 18 তোমালোকে 3 ৰ যেটো গুণিতক আছে 3 ৰ গুণিতকত 18 6 পূৰণ কৰিলে পাবা আৰু 60 ৰ লগত যদি 6 পূৰণ কৰো কিমান হ'ব 360 হয় ন তো এখানে অলমোস্ট কাখত আছে মানে 6 বাৰে যাব এইবিলাক আৰু বেছি ডিটেইলছত কৰিব যাব নালাগে আৰৰ ভ্যালুটো আহি গল আমাৰ কোৱেশ্চন কি কৰিছে এটা নাম্বার অফ 50 পইচা কইন্স আমাক কৈছে 50 পইচাৰ মুদ্ৰাৰ সংখ্যা উলিওৱা এটা 50 পইচাৰ মুদ্ৰাৰ সংখ্যা উলিয়াবলৈ হলে এই যোনটো আৰৰ ভ্যালু আছে এই ভ্যালুটো আমি কোন বহাব পাৰিম ইয়াৰে কোনটো ৰেশিও তো তোমালোকৰ आंसर আহিব নাম্বার অফ পইন্টছত কিয় কাৰণ এই অনুপাতটো ব্যৱহাৰ কৰিহে আমি এই ক্যালকুলেশন খিনি কৰিছো তো 6 ৰ লগত যদি 50 পইচাৰ মুদ্ৰাৰ সংখ্যা 22 আছে ন তো 22 ৰ লগত r টো পূৰণ কৰিলে কিমান হ'ব 22 6 গুণ 22 পূৰণ 6 6 2 গুণ 12 তাৰ পিছত 12 একে 13 অৰ্থাৎ 132 ওলাল তো অৰ্থাৎ এই যে 132 এই যেটো কি হয় এইটো হৈছে 132 টা মুদ্ৰা কি 50 পইচাৰ মুদ্ৰা তো এইটোই হৈ গল ফাইনাল आंसर এতকৈ বেছি কৰিব লগা নাই আমাক সোধা নাই ইয়াতে টকাৰ পৰিমাণ যে এই 50 পইচাৰ মুদ্ৰা কেইটা লগ হৈ কিমান টকা হ'ব আমাক সেইবিলাক সোধা নাই তো এখানে ভ্যালুৰ ফালে যাবই নালাগে আমি জাস্ট নাম্বার অফ পইন্টছ উলিয়াব লাগে তো আমি এখানে কি কৰিছো 22 ৰেশিও r equal 6 22 r নহব ন তো 22 into 6 এইটো যদি আমাৰ 25 পইচাৰ মুদ্ৰা সুধিলে হেতেন
28 into 6 কৰিলোহেঁতেন যদি আমাক 1 টকাৰ মুদ্ৰাৰ কথা সুধিলেহেঁতেন তো 13 into 6 কৰিলোহেঁতেন বুজি পালা এইটোৱে হৈছে আমাৰ টেকনিক মই দুটা কুৱেশ্যন কৰি দিলো প্ৰথম কুৱেশ্যনত আমাৰ না ভ্যালুটো কি আছিলে মিছিং আছিলে ভ্যালুটো দিয়া নাছিলে আমি ভ্যালুটো কেনেকৈ উলিয়াব লাগে সেইখিনি শিকিছো সেকেন্ড কুৱেশ্যনত নাম্বাৰ অফ পইণ্টছটো দিয়া নাছিলে আমি সেইটো উলিয়াবলৈ শিকিলো আৰু এক্সামত এই দুটা টাইপৰে কুৱেশ্যন আহিব ইয়াতকৈ আৰু বেলেগ টাইপৰ কুৱেশ্যন নাথাকে বাকি যিকেইটা কুৱেশ্যন আছে এইকেইটা তোমালোকৰ নিজৰ প্ৰেক্টিছৰ কাৰণে হোমৱৰ্ক থাকিব এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰিবা আৰু কমেন্ট বক্সত জনাবা ভিডিঅটো পজ কৰা দেন তোমালোকে ট্ৰাই কৰা এইটো এটা কুৱেশ্যন আছে দুটা কুৱেশ্যন এইটো তোমালোকৰ হোমৱৰ্ক থাকিব যদি কিবা নোৱাৰা থাকে তেতিয়াহলে জনাবা যে আমি সেকেন্ড কুৱেশ্যনো নোৱাৰিলো মই নিশ্চয় কৰাই দিম ওকে ডাউটছ থাকিলে আৰু লগতে মোক টেলিগ্ৰামতো তোমালোকে মেছেজ কৰিব পাৰিবা মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা তোমালোকে মোৰ টেলিগ্ৰাম চেনেল গৈ পেলাই তাতেও তোমালোকে তোমালোকৰ ডাউটছ বিলাক শ্বেয়াৰ কৰিব পাৰিবা বা জনাব পাৰিবা যে এইটো বুজি পোৱা নাই বা এইখিনিৰ এইটো এনসাৰ আহিছে মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা পাই যাবা নেক্সট আহিছো আকৌ কুৱেশ্যন আছে নে কিবা আছে আৰু এটা কুৱেশ্যন আছে এইটো ট্ৰাই কৰিবা তিনটা কুৱেশ্যন আছে তিনিটা কুৱেশ্যন হোমৱৰ্ক থাকিল আৰু লগতে মই জনাই দিও যদি কোনোবাই জেডবল এৰ কাৰণে পঢ়ি আছে তোমালোক সকলোৰে কাৰণে সুখবৰ সকলোৰে কাৰণে এটা কম্প্ৰিহেনসিভ বেটছ আমাৰ ই কুইবেটৰ তৰফৰ পৰা উলিওৱা হৈছে খুব এফৰ্ডেবল প্ৰাইচত আৰু লগতে ইয়াতে এনেকুৱা নহয় যে কিবা এটা সাবজেক্ট পোৱা যাব এটা গোটেইখিনি বস্তু পোৱা যাব এই জেডবল এ কোৰ্সটোৰ কাৰণে আমাৰ যিমানখিনি সাবজেক্ট আছে আমাৰ জেনাৰেল নলেজ হওক জেনাৰেল ইংলিশ হওক এপটিটিউড হওক ৰিজনিংৰ কিবা কুৱেশ্যন আহে যেটা লগতে আসামিজ খুব ইম্পৰ্টেন্ট না আসামিজৰ কুৱেশ্যন আহিব সেই আসামিজৰো আমাৰ এতে ক্লাছ প্ৰভাইড কৰা হ'ব যদি ইন্টাৰেস্টেড হয় তোমালোকে জয়েন কৰিব পাৰা আৰু খুব ধুনীয়াকৈ নিজৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব পাৰা এতিয়াতো এক্সামটো অকনমান তোমালোকৰ হাতত বৰ্তমান টাইম আছে একমাহ ডেৰমাহ সময় মোষ্ট প্ৰবলি আছে কাৰণ আফটাৰ পূজা আহে এক্সাম হ'ব হলেও তো এই একমাহ ডেৰমাহ যদি ভালদৰে পঢ়া যায় অবভিয়াছলি এইটো এক্সাম তোমালোকে নিশ্চয় ক্লিয়াৰ কৰিব পাৰিবা বাকি বৰ্তমানৰ কাৰণে আজিৰ ক্লাছটো ইয়াতে সামৰিছো লগ পাম সকলোকে নেক্সট ক্লাছত ভিডিঅটো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰো কৰিবা ফ্ৰেণ্ডৰ মাজত লগ পাম সকলোকে নেক্সট ক্লাছত থ্যাংক ইউ